Audio Jungle. Audio Jungle. এতিয়া আপোনাৰ মোৰ ওপৰত বিশ্বাস হ'ল নহয়? হ'ল। ঠিক আছে তেতিয়াহ'লে এতিয়া ৰশ্মিকো কথাটো বুজাই ক'ব লাগিব। তাইতো মোৰ ফোন ৰিচিভে কৰা নাই যেতিয়া কংকনা কথাটো শুনিলে। মই কমকে দিয়া, এতিয়া মই গৈ থাকো, নহ'লে আকৌ দেৰি হ'ব। ভাইটি, তই থৈ নাহগৈ কেনে? ৰশ্মিকো লগ পাবি, তাইক তই কথাবোৰ বুজাই দিলে ভাল হ'ব। ভাইটি তই যা, এখেতকো থৈ অহা হ'ব আৰু ৰশ্মিকো লগ কৰি অহা হ'ব। ঠিক আছে তেতিয়াহ'লে আপোনাক মই থৈ আহিম ব'লক। ঠিক আছে ব'লা, আহিছো দিয়া। হয় যাওক, ভগৱানকে সকলোখিনি ভাল কৰি দিলে আৰু যাতে একো খেলি মেলি নহয়, ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছো। নহয় আৰু কি খেলি মেলি হ'ব? কংকনাইতো ভালকৈ একিকা পাই গৈছে। তাই আৰু এতিয়া ভাইটিৰ লগত একো কাণ্ড নকৰে। ভাইটি খং দেখি গ'ল, তাই বহুত ভয় খাইছে। তাকেই। ৰশ্মি, ৰশ্মি, মা তই আহিলি? মই বৰ চিন্তাত আছো জাননে। তাত বোলো কিবা হৈছে, কচোন কি হ'ল? প্ৰিয়াংশে ক'লে নে সঁচা কথা? সেই ছোৱালীজনীয়ে মিছা কথা কৈছে। তাই একো মাক হ'বলৈ ওলোৱা নাই, সকলো তাই বনাই বনাই কৈছে। কি? তাই বহুত মিছলীয়া। ধেৎ চাল্লা, তেনেহ'লে মই প্ৰিয়াংশক এনেই ভুল বুজি আছিলো। তাক মই এনেই ফোন কৰা নাই, বহুত বেয়া কাম কৰিলো এইটো মই। তাক অবিশ্বাস কৰি ফোন এটা কৰো আৰু তাক চৰি বুলি কওঁ। নালাগে ফোন কৰিবলৈ কাৰণে। এয়া তই কি কৈছ মা? কিহৰ কাৰণে ফোন কৰিবলৈ নালাগে? মানুহটো ওচৰতে আছে যেতিয়া কিহৰ কাৰণেনো ফোন কৰিব লাগে? কি? প্ৰিয়াংশু আহিছে নেকি? আহিছে, বাহিৰতে আছে। তেনেহ'লে তই কিয় ভিতৰলৈ মাতা নাই? ৰহ মাতিছো। বাবা, আহা ভিতৰলৈ। হাই, তহঁতে কথা পাত, মই আহি আছো। ঠিক আছে মা। কি হ'ল? তুমি মোক এনেকুৱা ল'ৰা বুলি ভাবিছা নেকি? নহয় মানে, তাই যেনেকৈ কথাবোৰ কৈ থৈ গ'ল, মোৰ বিশ্বাস হৈ গ'ল আৰু সেইকাৰণে মই সোনকালে বিশ্বাস কৰি ললো। সেইটো হয় বাৰু, এজনী ছোৱালীয়ে কেতিয়াও ইমান ডাঙৰ মিছা কথা এটা নকয়, কিন্তু তাই কেনেকৈ ক'ব পাৰিলে সেইটো মই নাজানো। তাকেইতো, বৰ ডেঞ্জাৰ ছোৱালী দেই। কথাবোৰ যেনেকৈ কৈছে, গোটেইবোৰ যেন সঁচা কথা কৈছে তেনেকুৱা লাগিছে। এতিয়াৰ পৰা আৰু তাই কেতিয়াও ডিষ্টাৰ্ব নকৰে। তাইক মই একিকা দি থৈ আহিছো। ভালে কৰিলা তুমি, এনেকৈ ছোৱালীক এশিকা দিব লাগে। মই এতিয়া গৈ থাকো দিয়া, বজাৰ কেইটামানো কৰিবলগীয়া আছে। ঠিক আছে হ'ব। সোনকালে ওলাই যাবা তোমালোকে। হ'ব যাম। চাহ একাপ খাই যোৱা। নাখাওঁ দিয়া, গৰমখনত চাহ খাবলৈ মন যোৱা নাই। হ'ব দিয়া, ভালকৈ যাবা। হ'ব। ধেৎ চালা, ইমান ধুনীয়া ল'ৰাটোক মই এনেই সন্দেহ কৰি আছিলো। এতিয়াৰ পৰা আৰু যোনে যি নকওক কিয় কাকো বিশ্বাস কৰি নলওঁ। ঠিক আছে বাইদেউ, আপোনাৰ কাম হৈ যাব, আপুনি চিন্তা নকৰিব। মোক এডভান্স লাগিব, তেতিয়াহে আপোনাৰ কাম কৰি দিব পাৰিম। অ'কে, মই অনলাইন পেমেন্ট কৰি দিম। আৰু কিডনেপ কৰাৰ লগে লগে মোলৈ ফোন কৰিবি। ময়ো তাইক চাব লাগিব, তাইক কেনেকৈনো বিয়া হয় ময়ো চাওঁ। ঠিক আছে বাইদেউ, হৈ যাব। মই আপোনালৈ ফোন কৰিম, খালি পইচা ৰেডি ৰাখিব। আৰে পইচা কথা চিন্তা নকৰিবি, পইচা পাই যাবি। কাম হ'ব, পইচা পাবি। হ'ব বাইদেউ। এতিয়া মই গৈ থাকো, কাইলৈ লগ পাম। অ'কে। মা তোৰ ওলাই হ'ল নে? হৈছে ৰ। বস্তু বাহানিবোৰ গাড়ীত উঠাই ল'ব লাগিব নহয়। তাৰ পৰা ফোন কৰিয়ে আছে, সিহঁতে বোলে ওলালেই। আমাক সোনকালে যাবলৈ কৈছে, আমিও যাওঁ আৰু ৰ। ঠিক আছে, মই বাকীবোৰ বস্তু গাড়ীত উঠাওঁগে নহ'লে। যাচোন যা, দেউতাৰ লগত অলপ হাতা কৰি দিবি। হ'ব দে। বৌ, কি হ'ল? ইহঁত এতিয়ালৈকে আহি পোৱা নাই যে? ফোন কৰিছো, ফোনটো চুইচ অফ, উঠনিয়ে ওলালে, কিন্তু এতিয়ালৈকে আহিয়ে পোৱা নাই। হ'ব দে, চিন্তা নকৰিবিচোন, আহি পাব ৰ। নহয় বৌ, এইটো চিন্তাৰ কাৰণ সিহঁত উঠনিয়ে ওলালে আৰু সিহঁতৰ মোবাইলটো চুইচ অফ। মোৰ কিবা গণ্ডগোল লাগিছে, কেনেবাকৈ। ৰচোন, আৰু অলপ সময় ধৈৰ্য ধৰ, আহিব পাৰে কিজানি। ঠিক আছে বাৰু, আৰু অকমান সময় ধৈৰ্য ধৰো, তাৰপিছত ইয়াত ৰৈ থাকি লাভ নাই, আমি যাব লাগিব সিহঁতক বিচাৰি। হ'ব দে, যাম বাৰু। আৰে আপোনালোক, আৰু এনেকুৱা অৱস্থাত আহিছে যে, মানে কানি কুটি আহিছে যে, কি হ'ল আপোনালোকৰ? ৰশ্মি ক'ত? ৰশ্মি ক'ত? তাই কি হ'ল? তাই অহা নাই নেকি? ৰশ্মি, কি হ'ল ৰশ্মিৰ? আমি আহি থাকোতে এখন সৰু গাড়ী আছিল, আমাক আগভেটি ধৰিলে। তাৰ পৰা দুটামান ল'ৰা আহি ৰশ্মিক ধৰি লৈ গ'ল। কি? অ', কোন হয় সিহঁত? আপোনালোকে সিহঁতৰ মুখকেইখন দেখিছিলে নে নাই? মুখ চুখ একো দেখা নাই, গোটেই কলা কাপোৰে মুখ ঢাকি লৈছে। মোৰ বৰ ভয় লাগিছে। মোৰ ছোৱালীজনী কি কৰে ঠিক নাই। কোন শত্ৰু আছে মোৰ ছোৱালীজনী? ৰ'ব, আপুনি ইমান অধৈৰ্য নহ'ব, আমি পুলিচক কমপ্লেইন কৰিব লাগিব। ধমকি দি থৈ গৈছে, যদি আমি পুলিচক খবৰ দিওঁ তেনেহ'লে মোৰ ছোৱালীজনীক মাৰি পেলাব। কি? সিহঁতৰ ইমান সাহস? কোন হ'ব পাৰে? ভাইটি, কেনেবাকৈ সেইজনী কংকনাই নহয়তো। কংকনাই মানুহ জপাই দিয়া নাইতো ৰশ্মিক ধৰিবনে কাৰণে। আৰু আমাৰ কোন শত্ৰু আছে? কংকনাই হ'ব। আমি ইয়াত বেছি দেৰি কৰি লাভ নাই, আমি অতি সোনকালে কংকনা ঘৰলৈ যাব লাগিব। যদিহে কংকনা ঘৰতে আছে, তেনেহ'লে গম পাম কংকনা একো কৰা নাই। আৰু যদি কংকনা ঘৰত নাই, তেনেহ'লে গম পাম তাইয়ে কিডনেপ কৰাইছে। বৌ, সেইটোকে কৰা যাওক।
আমি অতি সোনকালে কংকনা ঘৰলৈ যাব লাগিব। কিন্তু তাই এইবোৰ কি কৰি আছে আৰু কি পাইছে কৰি চোৱা। যদিহে তাই তোমাৰ লগত বিয়া হব খোজে তেনেহলে তুমি তাইক বিয়া পাতি ল'বা, কাৰণ তাইৰ কাৰণে মোৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰিব নোৱাৰো মই। নাই নাই, আপোনালোকে চিন্তা নকৰিবচোন বেছি, আৰু বেছি কান্দা কথা নকৰিব। মই তাইক বিয়া নাপাতো, আৰু ৰশ্মিক অতি সোনকালে লৈ আহিম মই। চিন্তা নকৰিব। এতিয়া বলক আমি সকলোৱে কংকনা ঘৰলৈ যাওঁ। ঠিক আছে, সোনকালে বলা। তুমি তুমি মোক ইয়ালৈ কিয় আনিলা? তুমি নাজানা নেকি আজি মোৰ বিয়া বুলি? আৰে জানো, সঁচাকৈ কিন্তু মানিব লাগিব তোক কইনা সাজত বৰ ধুনীয়া লাগিছে, কিন্তু তই প্ৰিয়াংশুৰ লগতে বিয়া হব নোৱাৰিবি সেইটো শুনিহে বেয়া লাগিছে। তুমি এইবোৰ ভাল কাম নকৰিলা, তোমাক ভগৱানে ক্ষমা নকৰে। নালাগে মোক কোনো ক্ষমা কৰিবলৈ কাৰণে, অকল মোক প্ৰিয়াংশুক লাগে আৰু কাকো নালাগে। বাইদেউ, আপুনি কয় যদি এক ছেটআপ কৰি দিওঁ নেকি? ৰবা, ইমান অধৈৰ্য নহবা, অলপ সময় ৱেইট কৰিব দিয়া তাইক। সিহঁত ধপলিয়াই মোলৈ ফোন কৰিব লাগিব। কিন্তু বাইদেউ, সিহঁতে গম পাব জানো যে কিডনেপ আপুনিয়ে কৰিছে বুলি? অলৰেডি গম পালেই চাগে। সিহঁত পুলিচৰ ওচৰলৈ যাব পাৰে, কিন্তু ময়ো কম বস্তু নহয়। প্ৰিয়াংশু যদি মোৰ হব নোৱাৰে তেনেহলে আন কাৰোৱে হব নোৱাৰে। তোমাকতো প্ৰিয়াংশুৱে বিয়া পাতিম বুলি কৈছে, কিন্তু তুমিহে সকলো খেলি মেলি কৰি দিলা। নিজৰ ককাইক বৌয়েকক কোনে আঁতৰ কৰিব বিচাৰিব? তুমি যদি ককাইক বৌয়েকৰ লগত থাকিম বুলি ক'লা হয় তেনেহলে তোমাক নিশ্চয় বিয়া পাতিলে হয়। আৰে মই এতিয়া মানিছো ন, মই সিহঁতৰ লগতে থাকিম, মোৰ কোনো আপত্তি নাই দিয়া। এতিয়া ক'লে কি হব? এতিয়া বহুত দেৰি হৈ গল। একো দেৰি হোৱা নাই। তোক বিয়া পাতিছে নেকি সি? নাই নহয় পতা। তেতিয়াহলে মোৰ চান্স এতিয়াও আছে। ভাল পোৱা কাহি আজৰি লোৱা বস্তু নহয়। প্ৰিয়াংশু তোমাৰ প্ৰতি ঘৃণা উপজিছে, এতিয়া আৰু প্ৰিয়াংশুৱে তোমাক ভাল পাব নোৱাৰে। মিছা কথা এইবোৰ। প্ৰিয়াংশুৱে প্ৰথম মোক ভাল পাইছিল, তোক নহয়। আৰু প্ৰথম ভাল পোৱা অন্তৰৰ পৰা কেতিয়াও মচি দিব নোৱাৰি, সেইটো মই ভালকৈ জানো। তই বেছি পেক কৰি নাথাকিবি, নহলে হাতে ভৰিয়ে যেনেকৈ বান্ধি থৈছো তেনেকৈ তোৰ মুখখনো টেপ মাৰি থৈ দিম। গম পালি নহয়? প্ৰিয়াংশু আহিব ইয়ালৈ, নিশ্চয় আহিব, সেইকণ মোৰ বিশ্বাস আছে। আৰু প্ৰিয়াংশুৱে মোকে বিয়া পাতিব। আৰে তই বেছি পেক কৰি নাথাকিবিচোন। তই জীয়াই থাকিলেহে প্ৰিয়াংশুৰ লগত বিয়া হবি। তোক যদি একেবাৰে নাইকিয়া কৰি দিওঁ তেতিয়া কি হব? বাইদেউ, বেছি কথা কৈ থাকিব নালাগে, এক ছেটআপে কৰি দিওঁ। ৱেইট কৰা আৰু অলপ সময় ধৈৰ্য ধৰা, তাৰপিছত কি হয় দেখা যাব। তুমি এতিয়া অলপ বাহিৰত যোৱাচোন। ঠিক আছে, হ'ব বাইদেউ। ঐ ছোৱালী, বেছি চিঞৰ বাখৰ কৰি নাথাকিবি, গম পালি নহয়? হে ভগৱান, মোক বচোৱা, ভগৱান বচোৱা। প্ৰিয়াংশুৱে চাগে ৰৈ আছিল মই যাম বুলি। কেতিয়াও এনেকুৱা এটা ঘটনা কল্পনাই কৰা নাছিলো। কেনেকৈ কি হৈ গল ধৰিবই নোৱাৰিলো। মোৰ ছোৱালী ক'ত আছে? এইটো আকৌ কেনেকুৱা ধৰণৰ প্ৰশ্ন? আপোনাৰ ছোৱালী ক'ত আছে আপুনিহে জানিব, মই কি জানো? নে আজি বিয়াৰ দিনটোতে পলাই গল, মানে বেলেগলৈ আৰু গোটেইবোৰ যে সাজি কাচি আহিছে, নে মোৰ ছোৱালীজনীকে বিয়া পাতিবলৈ আহিছে? ভালে বোলে কৈছো, মোৰ ছোৱালীজনী ক'ত গল? আৰে মই কি জানো আপোনাৰ ছোৱালী ক'ত গল? সেইটো আপুনিহে নজৰ ৰাখিব লাগে। মই আকৌ কিয় চাই থাকিম আপোনাৰ ছোৱালীজনী ক'লৈ গৈছে? কংকনা ক'ত গ'ল? কেলে? এখেতৰ ছোৱালীজনী বিয়া যোৱাৰ কাৰণে তুমি মোৰ ছোৱালীজনী বিয়া পাতিবলৈ আহিছা নেকি? ফাল্টু কথাবোৰ কৈ নাথাকিব, আমি বহুত চিৰিয়াছ। কংকনা ঘৰত নাই। ক'ত গ'ল? ওলাই গৈছে। গাভৰু ছোৱালী ওলাই যাব নোৱাৰে নেকি? ক'ত গৈছে আপুনি জানে? আৰু কংকনাই ৰশ্মিক কিডনেপ কৰিছে। কি ফটোৱা কথাবোৰ ক'বলৈ আহিছা? মোৰ ছোৱালী আৰু কিডনেপ, গছত গৰু উঠা কথা ক'বলৈ আহিছা? একো মই গছত গৰু উঠা কথা কবলৈ অহা নাই। মই গম পাওঁ আমাৰ কোনো শত্ৰু নাই কংকনাৰ বাহিৰে, কিন্তু আমি কংকনাক কেতিয়াও শত্ৰু বুলি ভবা নাছিলো। আজি তাই যিখিনি কৰিলে সেয়া তাই কেতিয়াও ক্ষমা নাপায়। পাগল হৈছা নেকি তুমি? মোৰ ছোৱালীজনীৰ ওপৰত এনে বদনাম দিবলৈ আহিছা যে? এনেই বদনাম দিবলৈ অহা নাই, যিটো সঁচা সেইটো কৈছো। আপুনি এতিয়াই আপোনাৰ ছোৱালীজনীক ফোন লগাওক আৰু সোধক তাই ক'ত আছে, তেতিয়া গম পাই যাব। মই আকৌ মোৰ ছোৱালীজনীক কিয় ফোন কৰিম? তাই য'ত আছে অলপ ভালকৈ থাকক, অলপ শান্তিত থাকক। আজি তোমালোকৰ বিয়া, তাই কিমান দুখত আছে তুমি জানা? সেইকাৰণে তাই ওলাই গৈছে মনৰ দুখতে। অলপ বাহিৰত থাকিলে মনটো ফ্ৰেছ লাগিব। মই এতিয়া তাইক ফোন কৰি ডিষ্টাৰ্ব নিদিওঁ। আপুনি ফোন কৰিব নে মই পুলিচ মাতিম? পুলিচ মাতিলে কিন্তু কথা দিগদাৰ হৈ যাব। আপোনাৰ ছোৱালী য'তেই আছে তেওঁৰ পৰাই উঠাই লৈ আহিব। কওক এতিয়া আপুনি ফোন কৰিব নে নকৰে? তোমালোকৰ যদি ইমানে বিশ্বাস হোৱা নাই তেনেহলে মই ফোন কৰি শুনাই দি আছো তাইক ক'ত গৈছে। ঠিক আছে, হ'ব। হেল্ল' কংকনা, ক'ত আছ তই? আৰে মা, তই নাজানো মই এতিয়া কি কৰি আছো। তই ক'ত আছ সেইটো ক। মই আছো এজেগাত। কিন্তু তই এনেকৈ সুধি আছ যে? তোলৈ কাৰোবাৰ ফোন আহিছিলে নেকি? নাই, কাৰো ফোন অহা নাই। তোৰ লগত কথা এটা আছে, ওচৰত কোনোবা আছে নেকি? নাই, কোনো নাই। তেনেহলে শুন, মই ৰশ্মিক কিডনেপ কৰি আনিলো। কি? মা, কিন্তু কিয়? তাই আজি বিয়া নাছিল জানো? বিয়া আছিল মা। মইতো কৈছিলোচোন যে মই প্ৰিয়াংশুৰ লগত বেলেগক বিয়া হবলৈ নিদিওঁ, আৰু মই যিটো কওঁ সেইটো কৰি দেখাম। কিন্তু এইটো তই ভুল কাম কৰিছ। একো ভুল কাম কৰা নাই মা। সিহঁতে মোৰ লগত যিখিনি কৰিলে সেয়া ফল সিহঁতে পাবই লাগিব। আৰু যদি সিহঁতক ৰশ্মিক লাগে তেনেহলে প্ৰিয়াংশুৱে মোক বিয়া পাতিব লাগিব। That's it.
তই এবাৰ ঘৰলৈ আহচোন। কিয় মা? আৰু যাবি আহ, তোৰ লগত কথা দুটামান আছে। হ'ব দে, মই অলপ পিছত গৈ আছো। সোনকালে আহ, বেছি দেৰি নকৰিবি। ঠিক আছে, হ'ব। আপোনালোকে ঠিকেই কৈছে, কংকনে ৰশ্মিক কিডনেপ কৰিছে। আৰু যদি আপোনালোকক ৰশ্মিক লাগে তেনেহলে কংকনক প্ৰিয়াংশে বিয়া পাতিব লাগিব, তেতিয়াহে ৰশ্মিক এৰি দিব। নহলে ৰশ্মি আৰু জীয়াই নাথাকিব। মোৰ ছোৱালীজনী, তাই বহুত ভুল কাম কৰিবলৈ গৈ আছে। আপোনালোকে পুলিচ কেছ দিয়কে। তাই অলপ পিছত ঘৰলৈ আহিব, তেতিয়া পুলিচে তাইক আৰামছে ধৰি ল'ব পাৰিব। মই ভুল কাম কৰিলো, তাইক মই বেয়া কৰিলো, কিন্তু এনেকুৱা এটা কাম কৰিব দিয়া নাছিলো তাইক। তাইক পুলিচে এসেকা দিব। বাবা, তুমি যোৱা, পুলিচ আহিব, যোৱা। মই তাইক ৰাখি থম। আৰু আপোনালোকো যাওক ঘৰলে, নহলে তাইক পলাব। ঠিক আছে, হ'ব, কিন্তু মোৰ ছোৱালীজনীক একো কৰিব নিদিব। তাইৰ গাত একো ভুল নাই। হ'ব, ময়ো এগৰাকী মাতৃ, মই জানো। আহিছে দিয়ক। যাওক, তাই আহি পাবলৈ সময় হ'ব এতিয়া। ঠিক আছে। মা, অ মা, ক'ত আছ? না তই আহিলি? আহিলো। কিয় মাতিছিলি ক? চা, তইতো ভাল কাম কৰা নাই, ৰশ্মিক এৰি দে। তই মানে মোক সেইটো কথা ক'বলৈ কাৰণেহে মাতিছিলি? মই নোৱাৰো মা, তাইক তেতিয়ালৈকে এৰি নিদিওঁ যেতিয়ালৈকে মোক প্ৰিয়াংশে বিয়া নাপাতে। তই পাগল হৈছ নেকি? সিহঁতৰ আজি বিয়া, আৰু তোক কেনেকৈ বিয়া পাতিব? মই তোক কৈছোচোন তোক বেলেগ ল'ৰা এটা চাই দিম বুলি। তাৰ পিছতো তই এনেকুৱা কিয় কৰি আছ? সিহঁতে যদি তোক কেছ দি দিয়ে তেতিয়া? একো কেছ দিব নোৱাৰে, পুলিচে মোক ধৰিব পাৰিলেহে। আৰু যদি প্ৰিয়াংশে মোক বিয়া নাপাতে তেনেহলে মই ৰশ্মিক মাৰি পেলাম। এইটো তই কি কৈছ? সঁচাই কৈছো, মই সঁচাকৈ মাৰি পেলাম। তই ভুল কৰিবলৈ গৈ আছ। একো ভুল কৰা নাই মা, তাক পাবলৈ কাৰণে মই যিকোনো পৰ্যায়লৈ যাব পাৰো। আগতে যি ভুল কৰিলো, সিটো মোক এবাৰ ক্ষমা কৰি দিব পাৰে। লগত বেলেগ ছোৱালী চাই বিয়া পাতিবলৈ মান্তি হৈ গ'ল। হ'ব দে, যোৱা কথা যাবলৈ দে না। এতিয়ানো সেইবোৰ কথা লাগি কি লাভ আছে? লাভ আছে মা, মই সেইকাৰণে লাগিছো। হ'ব দে, মই ইয়াত বেছি দেৰি কৰি থাকিব নোৱাৰো, মই যাওঁ। আৰু মই প্ৰিয়াংশুহঁতলৈ ফোন কৰিম এতিয়া। যদি সি মোক বিয়া পাতে তেনেহলে ৰশ্মিক লৈ আহক, আৰু যদি নাপাতে তেনেহলে ৰশ্মিক মই খতম কৰি দিম। কাক খতম কৰা তুমি? প্ৰিয়াংশু, তুমি? মই তুমি ইয়াত কি কৰি আছা? এনে তোমাৰ খবৰ ল'বলৈ আহিলো। তোমাৰ আজি বিয়া নহয় জানো? চুপ, একদম চুপ। আৰু এটা কথা নকবি, তোক মই আগতে ৱাৰ্ণিং দি থৈছো যে আমাৰ বিয়াত তই একো গণ্ডগোল নকৰিবি, কিন্তু তই কি কৰিলি সেইটোকে কৰিলি। তই ৰশ্মিক উঠাই একো ভাল কাম নকৰিলি। আৰু তুমিও ৰশ্মিক বিয়া পাতিব ওলাই একো ভাল কাম কৰা নাই। তোমাৰ লগত মই ৰশ্মিক বিয়া হবলৈ নিদিওঁ। তুমি মোক বিয়া পাতিব লাগিব, মোক। তেতিয়াহে মই ৰশ্মিক ক'ত আছে কম। এতিয়া মই একো নকওঁ। হয় নেকি? হয়। ছাৰ, সোমাই আহক। পুলিচ? পুলিচক মই মাতিলো। ইয়াত তোমাৰ মাৰো হাত আছে। তোমাৰ মায়ে বুজি পাই গ'ল যে তুমি ভুল কৰি আছা, সেইকাৰণে তোমাৰ মায়ে এইটো প্লেন বনাইছিল। তোমাক ঘৰলৈ মাতি পুলিচক গোটাই দিব লাগিছিল। এতিয়া ভালে ভুলে কৈ দিয়ে ৰশ্মি ক'ত আছে। নকওঁ মই। তুমি মোক বিয়া পাতিব লাগিব, তেতিয়াহে মই কম। নোকোৱা ন? ৰবা তেতিয়াহলে, বাহিৰত মহিলা পুলিচ ৰৈ আছে। এতিয়াই ভিতৰলৈ মাতি দিম। তোমাক এনেকুৱা টৰ্চাৰ কৰিব, তুমি নিজৰ মুখ ওলাবলৈ লাজ কৰিবা। ছাৰ, মাতি দিয়ক। নাই, নামাতিব। মই কৈ আছো, ৰশ্মি ক'ত আছে? ঠিক আছে, কোৱা। মই লৈ যাম তালে। অকে। এই বাইদেউজনী এতিয়ালৈকে আহি পোৱা নাই। মই তেতিয়াই কৈছিলো এই খতম কৰি দিও বুলি। এতিয়া কথা কৈ মোৰ মূৰটো গৰম কৰি আছে। তোৰ বাইদেউ আৰু নাহে চাগে, কাৰণ তোৰ বাইদেউ চাগে পুলিচে ধৰিলে। চুপ, একদম চুপ। মই চুপ হৈ নাথাকো। টকাৰ কাৰণে এইবোৰ কৰি আছ নহয়, এতিয়া টকাও নাপাবি আৰু পুলিচৰ মাৰো হ'ব লাগিব তই। হয় নেকি? ঠিক আছে, দেখা যাব। বাইদেউ, কি হ'ল? এক টপকাই দিও নেকি? আপুনি ইমান দেৰি কৰিলে যে? দেৰি হৈ গ'ল। কি হ'ল? আপুনি ইমান ভয়ে কথাবোৰ কৈ আছে যে? কথাটো কি? কথাটো এইটো। পুলিচ? পুলিচ। এতিয়া তহঁতে জেলৰ হাৱা খাব লাগিব। তোৰ বাইদেউ আৰু তই, আৰু তহঁতৰ গেঙত কোন কোন আছিলে সকলো নাম কৈ দে। তোৰ থানাত লৈ এনেকুৱা পিটন দিম, তহঁতে নিজৰ চেহেৰাটো আইনাত চাবলৈ ভয় কৰিবি। ৰশ্মি, তুমি আহিলা। মই বহুত কষ্ট পাইছো। মোক লৈ যোৱা ইয়াৰ পৰা। মই তোমাক নিবলৈ আহিছো ৰশ্মি। মই গম পাইছিলো তুমি আহিবা বুলি। মই নাহি কি কৰিম? আমাৰ বিয়া আছিল, কিন্তু এই সকলো ধ্বংস কৰি পেলালে। এতিয়া ইহঁতক জেলৰ হাৱা খুৱাব লাগে। লৈ যাক ইহঁতক। বল। ৰশ্মি, তুমি ঠিকে আছা নহয়? ঠিকে আছে। চৰি, মোৰ অহা অলপ দেৰি হ'ল, বেয়া নাপাবা তুমি। নাই, কিয় বেয়া পাওঁ? তুমি যে আহিছা সেইটোৱে বহুত। মই জানিছিলো তুমি আহিবা বুলি। ব'লা এতিয়া, ঘৰৰ সকলো মানুহ ৰৈ আছে তোমাৰ কাৰণে। আমাৰ দুটা বিয়া আজিয়ে হ'ব। হয় নেকি? হয় আকৌ। ঠিক আছে, ব'লা তেনেহলে। সেনেকৈ সুখ দুখৰ মাজেৰে ৰশ্মি আৰু প্ৰিয়াংশৰ বিয়া সম্পন্ন হ'ল। এতিয়া দুয়ো পতি পত্নী, আৰু কংকনা জেলত আছে। ঘৰত কোনোবা আছেনে? আপুনি কিয় বা আহিছে? নতুন ছোৱালী চাবলৈ আহিছে আকৌ। হয় নেকি? ৰ'বচোন দেই, মই ভাইটিক মাতো। ভাইটিক আকৌ কিয় মাতিব লাগে? আপুনি ইমান দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছে, তাক বোলো দোকানলৈ পঠিয়াই মিঠাই দুটামান আনিবলৈ দিওঁ। হয় নেকি? এইবোৰনো কিয় কৰিব লাগে? নকৰিলেতো হয়।
সেই কৰিব লাগিব দিয়ক। ঠিক আছে তেতিয়াহ'লে। ভাইটি ভাইটি বাহিৰলৈ ওলাই আহচোন। অ বৌ কোৱা। মই যে কৈছিলো এখেতে। অ হয় নেকি? অ ক, তোক এৰি দিছো, যি কৰ কৰ। ঠিক আছে বৌ, ক'ত যায়? ভিতৰত বহুগে আকৌ। বৌয়ে তোমাক মিঠাই আনিবলৈ কোৱা নাই জানো? মই মানে ছোৱালী চাবলৈ আহিছিলো, তাকে বৌয়ে ক'লে চাহ অকণ খাই যাব বুলি। ভাইটিক বোলে মিঠাই আনিবলৈ পঠিয়াই দিওঁ। হয় নেকি? কিমান নিলাজ মানুহ হলে আপোনাৰ নিচিনা এইখন ঘৰত খোজ দিব আহিব পাৰে? এয়া তুমি কি কৈছা? যি কৈছো তাকে শুনিছে। এটাৰ পৰা এটাক লগাই থাকে আমাৰ কথাবোৰ। আপুনি বুলিছিল আমাৰ মিতিৰ। কোন ফালৰ পৰা মিতিৰ সেইটো আপুনি বুজাই কওক। আৰু আপোনাৰ লগত আমাৰ কি শত্ৰুতা আছে সেইটো কওক। কওক মই ৰৈ আছো। মই জানো কংকনাক আপুনি কথা লগাই লগাই বেয়া কৰিলে। কংকনাৰ ঘৰত আপুনিয়ে যায় কথা লগাবলৈ কাৰণে। আপোনাৰ বাহিৰে বেলেগ মানুহ নহয়, সেইটো মই ভালকৈ জানো। আৰু তাইও এটাই বেয়া কাম কৰিলে, আপোনাৰ কথা শুনিলে। নহলে তাই আজি এইখন ঘৰৰ বোৱাৰী হল হয়। নিজৰ মুখামি জহত এতিয়া জেলৰ ভাত খাই থাকিবলগীয়া হৈছে। তাকে ভাবিছো সিহঁতৰ লগত আপোনাকো ভৰাই থৈ দিওঁ নেকি? মিছামিছি লোকৰ ঘৰে ঘৰে এনে পৰচৰ্চা কৰি থকাতকে জেলৰ ভিতৰত দালি ভাতকে খাই থকাতকে। নে কি কয়? নাই নাই, মোক ক্ষমা কৰি দিবা। মই ভুল কৰিছিলো, কিন্তু মোক জেলৰ ভাত নোখোৱাবা। মই ভাবিছিলো কংকনা ইয়াত বিয়া আহিব, আৰু তাই অহাটোকে বিচাৰিছিলো, যাতে তাই আহি গোটেই ঘৰখন ধ্বংস কৰি দিয়ে। কিন্তু তাই নাহিল। আচ্ছা, সেইটোহে প্লেন আছিলে মানে। মই আপোনাক কি ক্ষতি কৰিলো আপুনি যে মোৰ লগত এনেকুৱা কৰিবলৈ চেষ্টা কৰি আছিল? তোমাৰ বৌ বহুত উস্তাদি কথা কয়, সেইকাৰণে মোৰ ভাল নালাগে। মোৰ বৌ তেনেকুৱা নহয়। ভাল মানুহৰ লগত ভাল কথা আৰু বেয়া মানুহৰ লগত বেয়া কথা। মোৰ বৌ তেনেকুৱা আপোনালোকৰ নিচিনা নহয়, লোকৰ ঘৰে ঘৰে পৰচৰ্চা কৰি ফুৰা। গম পালেনে? এতিয়া যাওক ইয়াৰ পৰা। ইয়াত আৰু এক ছেকেণ্ডো ৰৈ থাকিব। আৰু এটা কথা শুনি লওক, আৰু যদি কেনেবাকৈ গম পাওঁ যে আমাৰ কথা বেলেগৰ আগত কৈ থাকে, তেনেহলে কিন্তু কথা দিগদাৰ হৈ যাব। কৈ থলো। নকওঁ, যাওঁগে মই। যাওক। মাইনা, তোমাৰ মোক ভাল লাগে নে? বহুত ভাল লাগে খুৰী। আৰু মোক? তুমিতো মোৰ কাৰণে সদায় ফেভৰেট। হয় নেকি? হ'ব দিয়া, এতিয়া তোমালোকে কথা পাতা, মই মাৰ ওচৰৰ পৰা আহোগে। কেলে অলপ সময় ৰখা আকৌ। নাই, মায়ে মোক কৈছে খুৰাই খুৰী কথা পাতি থাকিলে তুমি ওচৰত নাথাকিবা বুলি। কেলে? নাজানো। এইচোন গ'লগৈ। বৌয়ে চাগে কৈছে আমাৰ ডিষ্টাৰ্ব হ'ব বুলিহে কৈছে চাগে। কিনো ডিষ্টাৰ্ব হয়? কথা পাতিবলৈ কাৰণে আকৌ। কি হ'ল এনেকে কৈছে যে? নাই এনেই, তুমি ওচৰ চাপি আহিছা যে। আহিব নাপায় নেকি? পাই। তেনেহলে নাই দিয়া একো। তুমি এতিয়া সুখী নে? বহুত সুখী। ঠিকে আছে।